বা LIC কেনেকৈ দিব পাৰি ইমান আগবঢ়ালে আৰু তাৰ বাবে সঁচাকৈ আমি শলাগ ল'ব লাগিব। আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ, ওলোৱা পেট আৰু ওলোৱা কেঁচু কেতিয়াও সোমাই নাযায়। মই আপোনালোকক প্ৰথম কথা কৈছোঁ, মোৰ পেটটো দেখিছেনে আপোনালোকে? দেখিছে? এই পেটটো মানে এনেকুৱা ধৰণৰ কণ্ডিশ্যন, মানে নাইকিয়া কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে, মানে ডেইলি ভাবিব লাগে মানে কেনেকৈ মই নাইকিয়া কৰোঁ। তো আমিও মাৰ্কেটত পলিচি বিচাৰি যাবৰ কাৰণে একেই কিমান কষ্ট হয়, কেনেকৈ এটা পলিচি আনিব পাৰোঁ, আমি মোৰ পেটটো কেনেকৈ কমাব পাৰোঁ, পলিচিটো কেনেকৈ কৰিব পাৰোঁ, আমাৰ এটা চিন্তা আহে কেনেকৈ কৰোঁ। কিন্তু এটা কথা মন কৰিব আপোনালোকে, যদি মই পেটটো নকমাওঁ বা স্বাস্থ্যৰ প্ৰতি মই সচেতন নহওঁ, তেতিয়া মোৰ চুগাৰ, প্ৰেছাৰ ষ্ট্ৰ'ক বা অন্যান্য বেমাৰ হ'ব। আৰু এই বেমাৰৰ টকাখিনি আমি মেডিকেলত দিব লাগিব। মেডিকেলত দিব লাগিব, ডাক্তৰৰ পুতেকক আমি OD মাৰ্চিডিজ গাড়ী ল'বৰ কাৰণে সুযোগ দিব লাগিব। সেইখিনি নহ'বৰ কাৰণে সদায় আমি কি কৰিব লাগিব? এক্সাৰচাইজ কৰিব লাগিব। আৰু কি কি নিয়ম আছে পেটটো সোমাবৰ কাৰণে সেইখিনি মই কৰিব লাগিব। ঠিক তেনেকৈ আমি যদি মাৰ্কেটত পলিচি নকৰোঁ, আমাৰ ইনকম কমি যাব। ইনকম কমাৰ লগে লগে আজিকালিতো ঘৰত স্মাৰ্ট মিটাৰ লাগিলে প্ৰতি ঘণ্টাৰ পৰা পইচা উঠে। আমাৰ ইলেক্ট্ৰিচিয়ানৰ কথা কৈছোঁ, স্কুলৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ দামৰ কথা আছে। প্ৰতিটো মুহূৰ্তত আমাৰ খৰচ এনেকুৱাই বৃদ্ধি হৈছে, গতিকে আমি সেইফালে আমি পলিচি কৰিব লাগিব। গতিকে মই উদাহৰণ দিব বিচাৰিছোঁ যে মোৰ পেটটো কমাবৰ কাৰণে যেনেকৈ মই চেষ্টা কৰিছোঁ বা স্বাস্থ্যৰ প্ৰতি সচেতন হৈছোঁ, আমিও পলিচিৰ কাৰণে যদি আমি সচেতন নহওঁ, তেনেহ'লে কি হ'ব? আমাৰ ইনকম কমি যাব। ইনকম কমি যোৱাৰ লগে লগে আমি গাড়ীৰ যিটো বাজেট আছে, আমাৰ যিটো ফুৰিবৰ কাৰণে আছে, ঘৰৰ স্কুলৰ যিবিলাক সমস্যা আছে, সেইখিনি আমি সমাধান নহ'ব। গতিকে আমি কাম কৰিবই লাগিব, ঠিক আছে? আৰু আমাৰ SDM ছাৰে এটা কথা কৈছে যে আমি কি কৰিব লাগিব, যে আমি গা সকলোৱে ধুওঁ, গাটো সকলোৱে ধুওঁ, কিন্তু আমি এক্সট্ৰা এনাৰ্জি হ'ব লাগিব। যে আমি গা ধুব লাগিব পানীৰে নহয়, আমি গা ধুব লাগিব ঘামেৰে। ঘামেৰে গা ধোৱা মানে আমি কষ্ট কৰা। আমাৰ গাত বৰষুণ ৰ'দ নপৰা মানুহ হ'ব লাগিব, আমি কাম কৰি থাকিব পাৰিব লাগিব, তাৰমানে আমাৰ ঘাম বৈ যাব লাগিব, তাৰমানে আমি কষ্ট কৰিব লাগিব। কোনোবাই যদি কাষ্টমাৰে যদি আমাক মাতে, নিশা 8টা বজাত মাতে, আমি যাব লাগিব। ৰাতিপুৱা 6টা যদি মাতে, আমি 5:30 পাবই লাগিব। ডেট মিনছ আমাৰ ঘাম নিগৰিত হ'ব। ঘাম নিগৰিত হোৱাৰ লগে লগে আমাৰ কি হ'ব? আমি ছাকচেছ হ'ম। সেইকাৰণে আমাৰ শৰীৰৰ পৰা আমি যেনেকৈ গা ধুওঁ, পানীৰে গা ধুলে নহ'ব, পানীটো সকলোৱে গা ধুৱে, কিন্তু আমি ঘামেৰে গা ধুব লাগিব। আমাৰ শত্ৰু কোন? মুকেশ আম্বানী আমাৰ নহয় শত্ৰু, অমিতাভ বচ্চন আমাৰ শত্ৰু নহয়। আমি তেওঁলোকৰ দিছোঁ মুকেশ আম্বানী আপোনালোকে মন কৰিব, তেখেতৰ পুত্ৰ অনন্ত আম্বানী কিবা কাৰণত স্বাস্থ্যটো শকত, তেওঁ আগতে ক্ষীণ আছিলে, ভাল আছিলে, বা মুকেশ আম্বানী কথা দেউতাৰ কথা কিমান ফিটনেছ, তাৰ ঘৈণীয়েক নীতা আম্বানী কিমান ফিটনেছত থাকে। গতিকে তেখেতসকল মোৰ কাৰণে শত্ৰু নহয়। শত্ৰু কোন? আমাৰ পাছৰখিনি। তাৰমানে আমাৰ পাছৰখিনি যেতিয়া আগবাঢ়ি যায়, মোৰ এতিয়া লিষ্টখন প্ৰায় 60টা হয়, মুছফিবা দুলিবি বা কিবা কাৰণে আমাৰ লিষ্টখনত কোনে আগবাঢ়িছে, কোন কৈছে? তাৰমানে মোৰ পাছৰখিনি শত্ৰুখিনি কথা চাব লাগিব, তাৰমানে কোনে বিজনেছটো আগবাঢ়িছে। তেওঁ যদি আগবাঢ়ি যায়, আজি মিটিংখনৰ কথাটো কৈছোঁ, মানে এই ধনেশ্বৰ কেইটা হ'ল চাইছোঁ মই, তাৰমানে যোৱা বছৰটো ধনেশ্বৰ 104টা কৰিলে, মই 102টা কৰিলোঁ। এইবাৰ লিষ্টখনত মানে ধনেশ্বৰ চাইছোঁ 25টা হৈ আছে। কালি মই 4টা দিলোঁ, তাৰমানে মিটিংখনত অকণমান কিবা থাকিব লাগিব। কালি 4টা আজি 38টা হৈ গ'ল। এই কথাটো ক'ব বিচাৰিছোঁ যে আপোনালোকে পিছৰ মানুহখিনি যদি আপুনি কাম নকৰে, পিছৰখিনি আগবাঢ়িব। গতিকে আপুনি কাম কৰক। এনেকুৱা দিন আছিলে গুড বেটাৰ বেষ্ট। আগতে এনেকুৱা দিন আছিলে যে গুড হ'লে আপুনি ভাল হ'লে ভাল, আপোনালোকে আৰ্মি চাকৰি পায় বা বেলেগ অইলৰ চাকৰি পায়, এনেকুৱা দিন আছিলে। গুড হ'লে হ'ল, তাৰপিছত আহিলে বেটাৰ। তুমি তাতোতকৈ ভাল হ'ব লাগিব, এখোজ
পিছপৰা হ'ব লাগিব কিন্তু এতিয়া আহিলে বেষ্ট হ'ব লাগিব তুমি সকলোতে কম্পিউটাৰ বেষ্ট LIC এজেণ্টৰ বেষ্ট হ'ব লাগিব সকলোতে আমি বেষ্ট হ'ব লাগিব এক নম্বৰত থাকিব লাগিব সিহে গোটেই মানে ৰেকৰ্ডত বা তেওঁ স্বাস্থ্য পকেটত ভাল হৈ কামখিনি কৰিব পাৰিব গতিকে সকলোৱে টিমত বেষ্ট হওক ব্ৰাঞ্চত বেষ্ট হওক যেতিয়া আমাৰ এছবিএছ সাহেবে এটা কথা কৈছে যে আমি ইণ্ডিয়া লেভেলৰ কথাখিনি কৈছোঁ এজন এজেণ্টে 4 কোটি প্ৰতিমাহে পায় ভাবকচোন তেনেহ'লে আমিতো একো কাম কৰা নাই LIC এচামুচ কাম কৰা নাই আৰে 100-2টা পলিচি আমি দিছোঁ 10 লাখ আমি পইচা দিছোঁ LIC একো কৰা নাই গতিকে মই যদি একো কৰা নাই মোৰ পিছত গ'লে কি কৰিছে মানে সেইটো কাম নাইকিয়া এজেণ্ট হ'ব তো মই নিজকে ভাবোঁ মানে LIC মই একো কৰিব পৰা নাই যিখিনি এতিয়া ডাঙৰ ডাঙৰ মিটিংবিলাকত যাওঁ যেতিয়া তেখেতসকলৰ ফিগাৰবিলাক দিয়ে ইনকমবিলাক দিয়ে মনে মনে থকা বহি থাকোঁ লাষ্টৰ বেঞ্চত আমি একো কৰা নাই LIC একো কৰা নাই আজি খুব ভাল কথা যে আমাৰ টিমৰ পৰা সঞ্চাম দিয়ে গতিকে আমাৰ MPID হৈ আমাৰ যিখিনি আছে আমি কিছুমান নাজানে কল টল এনেকুৱা ধৰণৰ ডাবুল MPID এইবিলাকতো আছেই কিমান ডাঙৰ ডাঙৰ মেডেল সন্মান পইচা টকা আছে এইখিনি আমি নাজানোৱেই CA ক্লাব কেনেকৈ হ'ব লাগে বা আমি কেনেকৈ জেডেল হ'ব লাগে আমি কিছুমান কথা আমি যিখিনি সৰু জানি আছোঁ গতিকে LIC এখন ব্লেংক চেক দিছিল আমি সকলোৱে যদি ভালদৰে কাম কৰিব পাৰোঁ আৰু গতিকে আমি সকলোৱে আগবাঢ়িব পাৰোঁ এইখিনি কথাকে মই কৈছোঁ যে আমি কিবা এটা কৰি দেখুৱাব লাগিব আজি আৰু এটা উদাহৰণ দিছোঁ